আজি হালধি ধোৱাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিসকলেতো চিনি পায়েই, নোপোৱাসকলক কৈছোঁ মই বিজুমণি নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই হালধিখিনি ধুই লৈছোঁ। ধুই বোলো ৰ'দটো দিছে, এয়া সিজাওঁ, বইল কৰোঁ। বইল কৰি লৈ পিনি আমি এনেকৈ শুকুৱাওঁ। আপোনালোকে কেনেকৈ শুকুৱাই জনাবচোন দেই। আমাৰ ঘৰত মাহঁতে আগতে এনেকৈয়ে শুকুৱায়। এয়া বইল কৰি হ'ল, সেইখিনি কাটিবৰ কাৰণে লৈছোঁ। ৰ'দটো দিলে মানে সিজালে মানে ভাল, ফালিলে ন, তেতিয়া মানে কি হয় ক'লা পৰি নাযায় বোলে, নহ'লে ক'লা পৰি যায় বুলি কয়। সেইকাৰণে আজি ৰ'দটো পাই পিনি ৰ'দতে ৰ'দমুখীয়া হৈ পিনি বহি লৈছোঁ আৰু বহি লৈ পিনি কাটিবলৈ লাগিছোঁ। এই চাহ গিলাচত লৈ লৈছোঁ। ৰাতিপুৱা চাহকাপ খাবলৈও সময় নহয় কামৰ পৰা, আৰু শুই উঠা মোৰ অলপ দেৰি হয় দেই, সেইটো কাৰণে। ওচৰ খুৰীয়ে সুধিছে সিজালানে, মই কৈছোঁ বোলো সিজালোঁ। তেনেকৈ সিজাই মেলি এনেকৈ কাটি আছোঁ সৰু সৰুকৈ কাটিলে কি হয় সোনকালে শুকালে ভাল। কাটি শুকুৱাওঁ, তেনেকৈ কৰোঁ। নিজে খাবলৈও হয়, লোকক দিবলৈও হয়। এইবিলাকো কৰি খোৱা দেখি ওচৰ চুবুৰীয়া কিছুমানৰ চকু জ্বলনি পুৰণি হয় জানেনে। তাকে নিজে কৰি লওঁ ঘৰতে, বছৰটোৰ কাৰণে হৈ যায়। আৰু কেইকেজিমান বিক্ৰী কৰিবলৈও হয়, কিবা এটা ওলায়ো দিয়কচোন নিজে কৰা বুলি। আৰু কোনোবা আহিলে মানে অলপ দি পঠিয়াও ভাল লাগে। এবাৰ পাইছিলোঁ, ভালেমানখিনি পাইছিলোঁ হালধি। ঘৰলৈ অহা আলহীকো দি পঠিওৱা হ'ল, আৰু কেইকেজিমান কেঁচাকৈ বিক্ৰী কৰাও হ'ল। এনেইতো চব সৰহকৈ দিব নোৱাৰি ন মানুহক, সেইটো কাৰণে মানে অলপ বিক্ৰীও কৰি দিয়া হ'ল। এয়া লগতে চাহ খাই আছোঁ, আৰু মাজে মাজে চাহ ঠাণ্ডাই হ'ল, তেনেকৈ খাই থাকিবলগীয়া হৈছে। কালিহে হালধি শুকুৱাইছিলোঁ দেই, এইটো ভিডিঅ' কালি বনোৱা। আপোনালোকক মই আজিহে দিবলৈ সময় পাইছোঁ। কি কৰিবা আৰু ঘৰত অকলে কাম বন কৰি মেলি সময়ে নহয়গৈ। আকৌ কেতিয়াবা ইফালে যাবলগীয়া থাকিলেতো আৰু সময় নহয়গৈ। হাজবেণ্ডটো উঠা নাই, তেওঁ উঠিলে মানে তেওঁকে দিব লাগিব কাটিবলৈ। নুঠালৈকে মই যিমানখিনি পাৰোঁ বোলো কৰি লওঁ, নহয় জানো। ইয়াৰ মাজতে কথা এটা কওঁ দেই। কিছুমান মানুহে যে কয় যে এই দিলে ভাল, নিদিলে বেয়া। দিলে মানে কি কথা থাকিলে, আপোনাৰ অকল দিয়া মানে টকা পইচা বা বয় বস্তুৰ কথা নাহেতো ন। তাত আপোনাৰ মানে আহে কি, দিয়া মানে আপোনাক যদি কোনোবাই যদি সন্মান দিছে, সৰুৱে যদি সন্মান দিছে, আমি ডাঙৰ হিচাপেতো মৰম দিব লাগিব। তাৰপৰা সৰুৱে যদি আপোনাক মানে সন্মান দিছে, ডাঙৰে মৰম দিব লাগিব। ডাঙৰে যদি আপোনাক মৰম দিছে, তেনেহ'লে তেনেকুৱা মানুহক সন্মান দিব লাগিব। সেইবিলাকোতো এটা দিয়া হেৰিয়ত পৰে ন। যদি আপোনাক বোলে সৰুৱে মৰম দিছে বোলে, সন্মান দিছে বোলে, আপুনি বোলে একো মৰমেই নিদিয়ে বোলে, নিজৰ স্বাৰ্থতহে প্ৰয়োজন হয়, তেনেকুৱাবোৰক জানো সদায় কাষত পাব, হয় নাই। আকৌ এয়া সিজাইছোঁ, কেৰাহীখন সৰু হয়, সেইটো কাৰণে অকণকৈ সিজোৱা হৈছে। এয়া সিজাই আছোঁ। তাৰপৰা এই হাজবেণ্ড উঠিলে, তেওঁক বাৰান্দাত আনি দিছোঁ, ৰ'দত নবহে, তেওঁ কাটি আছে। তাৰপৰা এইয়া বেঙেনাটো বোলো জুইকুৰা জ্বলি থাকোঁতে জুইতে পুৰি লওঁ, সেইবুলি আহিলোঁ। এই হালধি কাটি শুকুৱালোঁ। পাছবেলা আকৌ গ'লোঁ পুখুৰীত, হাঁহ চৰি আছে, চাওক কি ধুনীয়া লাগিছে। তাৰপৰা আহিলোঁ, আহি দেখিছোঁ ফুলত দুজনী বগা পখিলা পৰি আছে। কি মজা লাগিছে, এইটো ৰিলচত দিছিলোঁ, পাইছিলে চাগে। চাওক কি ধুনীয়াকৈ উৰিছে, মই যে ইমান বেছি ভাল পাওঁ নহয় এনেকৈ পখিলা উৰি থকা। চাওক কি ধুনীয়া লাগে। এই ফুলবিলাক থাকে যে, পখিলাবোৰ আহি থাকে, সেইটো কাৰণে মানে বহুত ভাল লাগে এনেকৈ দেখি পিনি। চাই থাকোঁ আৰু সিহঁতকে মাজে মাজে, কেতিয়াবাতো এনেকৈ হাততো পৰেহি, ইমান ভাল লাগে। এঞ্জেল হয়।